দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ গোৱালপাৰা জিলা সমিতিৰ চতুৰ্থ দ্বিবাৰ্ষিক অধিৱেশনৰ সফল সামৰণি। গোৱালপাৰা জিলা সমিতিৰ শিমুলিতলা অঞ্চলৰ জিয়াগুৰি খেৰপাৰা আৰু বগুৱান কঁঠালবাৰী আঞ্চলিক সমিতিৰ সৌজন্যত আজি ৰবিবাৰে জিয়াগুৰি খেৰপাৰা ৰূপজ্যোতি সাপ্তাহিক বজাৰ প্ৰাংগণত অনুষ্ঠিত হয় চতুৰ্থ দ্বিবাৰ্ষিক অধিৱেশন ও মুকলি সভা। নিজকে ভূমিপুত্ৰ দাবী কৰা দেশী মুছলমানসকলৰ অস্তিত্ব ৰক্ষাৰ লগতে আৰ্থ সামাজিক শৈক্ষিক আৰু সাংস্কৃতিক উত্তৰণৰ বাবে অবিৰত সংগ্ৰাম বৰ্তাই ৰখা অৰাজনৈতিক সংগঠন জাতি আৰু জাতীয়তাবাদৰ অতন্দ্ৰ প্ৰহৰী সদৃশ দেশী জনগোষ্ঠীয় মঞ্চৰ এই অধিৱেশন দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন হয়। পুৱা জনগোষ্ঠীয় পতাকা উত্তোলন কৰে গোৱালপাৰা জিলা সমিতিৰ সভাপতি নুৰবক্স শ্বেখে। পৰৱৰ্তী সময়ত বৃক্ষৰোপণ, সাংস্কৃতিক শোভাযাত্ৰা, পুৱাৰ জলপান, প্ৰতিনিধি পঞ্জীয়ন, প্ৰতিনিধি সভা, সাংস্কৃতিক অনুষ্ঠান, দুপৰীয়াৰ আহাৰ আদি পৰ্যায়ক্ৰমে অনুষ্ঠিত হয়। আবেলি 2 বজাৰ পৰা জিলা সভাপতিৰ সভাপতিত্বত মুকলি সভাখন অনুষ্ঠিত হয়। সভাত চিনাকি ও সম্বৰ্ধনা পৰ্বৰ আঁত জিলা সমিতিৰ সম্পাদক মফিয়াল ৰহমানে। আদৰণি ভাষণ দিয়ে অভ্যৰ্থনা সমিতিৰ সভাপতি আজিজুৰ ৰহমানে। মুকলি সভাখনত মুখ্য অতিথি, বিশিষ্ট অতিথি, আমন্ত্ৰিত অতিথি হিচাপে কেইবাগৰাকীকৈ বিশিষ্ট ব্যক্তি উপস্থিত থাকে। পুৱাৰে পৰা প্ৰায় 3 সহস্ৰাধিক দৰ্শকৰ সন্মুখত সাংস্কৃতিক মঞ্চত অঞ্চলটোৰ ছাত্ৰ ছাত্ৰী, স্থানীয় শিল্পীসকলে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰে। উৎসৱ মুখৰ হৈ পৰে বজাৰখনৰ সামগ্ৰিক পৰিৱেশ। নিউজ ডেস্ক NB লাইভ। দেশী জনগোষ্ঠীয় মঞ্চ অসম। আমার গোৱালপাৰা জিলার জিলা সমিতির চতুর্থ দ্বিবার্ষিক অধিবেশন অনুষ্ঠিত হল। ইতিমধ্যে আমার কেইবাটাও কাৰ্যসূচী শেষ হল। তো আজি আমার এই অধিবেশনস্থলীত প্ৰায় 3000 মানুহ সমাগম হৈছে আৰু আমাৰ বিভিন্ন আঞ্চলিকৰ পৰা, জিলা সমিতিৰ পৰা আৰু কেন্দ্ৰীয় কমিটিৰ পৰা আমাৰ প্ৰতিনিধিসকল আহিছে। আজি আমাৰ গোৱালপাৰা জিলা সমিতিৰ বিষয়ববীয়াসকল নিৰ্বাচিত হ'ব আৰু এই অধিৱেশনস্থলীতে আমাৰ দেশী সাহিত্য সভাৰ যিটো পদবী, সভাপতি, সম্পাদক আদি কৰি যিখিনি পদবী আছিল সেইখিনি আজি নিৰ্বাচন অনুষ্ঠিত হ'ল। তো আজি এই জিয়াগুৰি খেৰপাৰা আৰু বগুৱান কঁঠালবাৰী আঞ্চলিকৰ আতিথ্যত যি অধিৱেশন অনুষ্ঠিত হৈ গ'ল, তাৰ কাৰণে আমি এই অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি যথেষ্ট পৰিমাণে সহযোগ পাইছোঁ। আমি সমূহ ৰাইজে আমাৰ তথা জিলাবাসীয়ে আমাক আজি সহযোগ কৰিছে। খুব কম সময়ৰ ভিতৰতে এই অধিৱেশনটো অনুষ্ঠিত কৰা হৈছে। নামনি অসমত বসবাস কৰা দেশী জনগোষ্ঠীৰ মানুহবিলাক অতি প্ৰাচীন ইয়াৰ ভূমিপুত্ৰ। এই মানুহখিনি কোনো বাহিৰৰ পৰা অহা নহয়, কিন্তু বিগত 40 বছৰৰ ইতিহাস অসমৰ পৰ্যবেক্ষণ কৰিলে দেখা যায় যে অসমত ৰাজনৈতিক ঢৌত 2টা ভাষা, মাইনৰিটি আৰু মুছলমান, এই 2টা শব্দত ৰাজনৈতিকভাৱে একাকাৰ কৰি দেশী জনগোষ্ঠীৰ পৰিচয় বিলীন হৈ গৈছে। যাৰ ফলতে কি ৰাজনৈতিক ক্ষেত্ৰত বা অন্যান্য ক্ষেত্ৰত, সাংস্কৃতিক ক্ষেত্ৰত আমাৰ দেশীসকলৰ অস্তিত্ব তথা পৰিচয় সংকটত আমি ভুগিব লগা হৈছে। যাৰ কাৰণে আমি 2016 চনত এই দেশী জনগোষ্ঠীয় মঞ্চটো গঠন কৰিছিলোঁ আৰু তাৰ প্ৰথম আছিল আমাৰ ঐতিহাসিক গোৱালপাৰা জিলা কমিটি আৰু সেই জিলা কমিটিৰে আজি চতুৰ্থ অধিৱেশন। ৰাতিপুৱা আমাৰ সংগঠনৰ জাতীয় পতাকা উত্তোলন, বৃক্ষৰোপণ, শ্বহীদ তৰ্পণ আৰু আমাৰ বাৰেৰহণীয়া কলা সংস্কৃতিৰে শোভাযাত্ৰা আদি কাৰ্যসূচীৰ জৰিয়তে আহি এতিয়া আমাৰ প্ৰতিনিধি সভা চলিছে। মই ক'বলৈ বিচাৰিছোঁ, আজি আমাৰ দেশী জনগোষ্ঠী মঞ্চৰ এই আজি জিলা অধিৱেশন হৈ আছে। এই জিলা অধিৱেশনত আমি গৌৰৱান্বিত
আমাৰ এই অঞ্চলৰ যিখিনি দেশীসকল আছে সকলোৱে যে আজি এই শিলডল ভাঙি এই দেশী সভাখনত আজি উপস্থিত হৈছে তাৰ বাবে আমি দেশী জনগোষ্ঠীৰ মঞ্চৰ পৰা খুবেই গৌৰৱান্বিত আনন্দিত আৰু বহুত উল্লাস আজি দেখা পাইছোঁ।